Hello everyone. আজি মোৰ ADRE স্কিল টেষ্ট হৈ গ'ল। মই অলৰেডি সেলফ গিভেন এনালাইসিস এটা দি দিছো ভিডিওটোত গৈ পেলাই চাব। মই এতিয়া কেইটামান টেকনিক্যাল প্ৰবলেমছ যি আজি মই নিজেও ফেস কৰিছো প্লাস মোৰ লগত আমাৰ গ্ৰুপত বেলেগ মানে ফেস কৰা মই ডিসকাস কৰিম এটা। প্ৰথমতে হ'ল আপুনি যেতিয়া পিসিটোত বহে হেতু নিজৰ হিচাপত বহিব দিয়া কোনো ডেজিগনেটেড স্পট নাথাকে আপোনাৰ কাৰণে। তো আপুনি চেক কৰি ল'ব যে কিজ বিলাক কিবোৰ্ডখন বহুত ইম্পৰ্টেন্ট কিবোৰ্ডে গোটেইখিনি টাইপ কৰিব আৰু কিবোৰ্ডখন যাতে বেয়া নাথাকে সেই বস্তুটো চাব আৰু আপোনাৰ কোনো সকেট বা এনেকুৱা প্লাগ লুজ নাথাকে সেই বস্তুটো চেক কৰি ল'ব এবাৰ প্লিজ বিকজ কিবোৰ্ডখন বহুত ইম্পৰ্টেন্ট আমাৰ দুটামানৰ আছিল কিবোৰ্ড মাজতে প্ৰবলেম পাইছে তেনেকুৱা আৰু ফোল্ডাৰ এটা ক্ৰিয়েট কৰিব লাগে নিজৰ নামতে ডেস্কটপত সো সেই ফোল্ডাৰটো প্ৰপাৰলি ক্ৰিয়েট কৰিব আৰু ক্ৰিয়েট কৰি চাব একবাৰ কাটি পেলাই চাব যে আসলে ক্ৰিয়েট হৈছিল নাই আজি কেইটামানৰ পিচিত আমাৰ মানে গ্ৰুপত মই যিটো ৰুমৰ আছে তাতে মানে কেইটামানৰ ফোল্ডাৰ ক্ৰিয়েট হৈ যায় দেন ফোল্ডাৰটো আকৌ ডিলিট হৈ যায় তেনেকুৱা প্ৰবলেমো দেখা গৈছে তো কাইন্ডলি একবাৰ চেক কৰি ল'ব যে ফোল্ডাৰ এটা ঠিকমতে ক্ৰিয়েট হৈছে আৰু ফোল্ডাৰটোৰ ভিতৰত নিজৰ নাম আইডি আৰু ৰোল নাম্বাৰ দি তিনটা ফাইল বনাব লাগে ওয়ার্ড এক্সেল পাৱাৰপইণ্ট হেকেটা ফাইলও সেভ ভালকে হৈছে নে চেক কৰি থাকিব মাজে মাজে আৰু সেভ কৰি থাকিব মানে এভৰি 2-3 মিনিট কন্ট্ৰোল এস প্ৰেছ কৰি থাকিব ঠিক আছে আৰু লাষ্টত এটা প্ৰবলেম যেটো মই নিজেও ফেস কৰিছো আজি প্ৰিন্ট হোৱা নাছিলে সো প্ৰিন্টটো নিজে কৰিব নালাগে প্ৰিন্টটো ডাইৰেকশন দিব আপোনাক তেওঁলোকে কৰি দিব নে নিজে কৰিব লাগে হেটো ডাইৰেকশন দিব হা কিন্তু আমাৰ বাৰত প্ৰিন্ট আমাক নিজকে কৰিব দিয়া নাই আজি তেওঁলোকে নিজে কৰি দিছে বাট ষ্টিল তেওঁলোকে পাৰ নাছিলে মোৰ পিচিটোত আৰু আমাৰ গ্ৰুপৰ 500টা মান মানুহৰ মানে আউট অফ 30-40 500টা মান মানুহৰ প্ৰিন্ট হোৱা নাছিলে ডেস্কটপত প্ৰবলেম আছিলে কিবা মানে ড্ৰাইভাৰৰ প্ৰবলেম আছিলে লিখি দিছে তাতে তো তেনেকুৱা প্ৰবলেম হলে পেনিক নকৰিব ঠিক আছে তেওঁলোকে কিবাকে হলেও এৰেঞ্জ কৰি দিব প্ৰিন্টিং হলে আপোনাৰ প্ৰবলেম নহয় এটো পিচিৰ প্ৰবলেম বা তেওঁলোকৰ পিচিৰ প্ৰবলেম তো তেনেকুৱা প্ৰবলেম দেখা গলে পেনিক নকৰিব কাইন্ডলি প্ৰিন্ট হৈ যাব আলটিমেটলি সো অলপমান আৰামছে কামখিনি কৰিব ঠিক আছে লগতে মই এটা বস্তু আৰু ডিসকাস কৰিছো কেইটামান কাম যেটো মানে আপোনালোকে ধ্যান দিব লগা হেকিটা হল প্লিজ ডোন্ট বি লেট মানে একদম টাইমত স্টার্ট হয় টাইমত শেষ হয় বস্তুখিনি মানে টাইমটো একদম প্ৰপাৰলি ফলো কৰিব ঠিক আছে আৰু তাতে যিখিনি ডকুমেন্ট নিয়ে ডকুমেন্ট ভেৰিফিকেশন মানে এডমিটত যিখিনি আছে সেইখিনিয়ে চাই ডকুমেন্ট অনলি ট্ৰান্সপাৰেন্ট নিব বিকজ নন ট্ৰান্সপাৰেন্ট হলে মানে লৈ যাব নিদিয়ে চেকিংতে ওলাই দিয়ে মানে আপুনি হাতত সেইখিনি লৈ যাব লাগিব তো তাতছে বেটাৰ কি ট্ৰান্সপাৰেন্ট ফোল্ডাৰ এটা লৈ যোৱা ট্ৰান্সপাৰেন্ট ফাইল কভাৰ ঠিক আছে আৰু ডিউৰিং দা এক্সাম একদম গসিপ নকৰিব গসিপিং ইজ নট এলাউড যদি ষ্ট্ৰিক্ট ইনভিজিলেটৰ হয় দেন আপোনাক ওলাই দিব পাৰে তো কাইন্ডলি হেতু ধ্যান দিব আৰু পিসি একদম টাচ নকৰিব টাইম ওভাৰ হৈ যোৱাৰ পিছত এইটো যোৱাবাৰ এইটোৰ কাৰণে বহুতৰ এক্সাম মানে আউট হৈ গল মানে নিদিলে দুটামান সেন্টাৰত হেতু যোৱাবাৰ হৈছিল এইবাৰ শুনা নাই এতিয়ালে বাট কাইন্ডলি ওয়ান্স টাইম ইজ ওভাৰ হেতু ৰিস্ক নলব যে 1-2 মাৰ্কৰ কাৰণে আপুনি পিচিত আৰু কিবা কৰি থাকিব হেতু নকৰিব একদম কাইন্ডলি আৰু প্ৰিন্ট আউট নিজাকে যে একদম নকৰিব এক্সাম শেষ হৈ যোৱাৰ লগে লগে পিচিটো এৰি দিব ঠিক আছে আৰু নিজাকে প্ৰিন্ট আউট নকৰিব তেওঁলোকে ক'ব হেমতে আপোনালোকে কৰিব যদি তেওঁলোকে কয় যে আপোনালোকে কৰক তেতিয়াহে কৰিব আদাৰৱাইজ তেওঁলোকে নিজাকে প্ৰিন্ট দি ল'ব ঠিক আছে থ্যাংক ইউ